নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম এই ভিডিঅ'টো কেজুৱেলি বনালো কাৰণ এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ আছিলে বৰ বিশেষ কথা ক'বলৈ নাই ডিডব্লিউৰ ফালৰ পৰা এখন অফিচিয়েল নোটিছ আজি প্ৰকাশ পাইছে সেই নোটিছখন আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত আহিছে কালি এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ বাবে আৰু সেই ভিডিঅ'টোত আপোনালোকৰ মই যিটো আমাৰ অনগোয়িং ৰিক্ৰুইটমেণ্ট চলি আছে LPUP টিচাৰ ৰিক্ৰুইটমেণ্ট 5550 পোষ্টৰ বাবে আৰু সেই ভিডিঅ'টোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব বা তাৰ আপোনাৰ নোটিছ সম্পৰ্কত যোৱা ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ বহুখিনি কথা ভিডিঅ'টো চোৱা নাই আপোনালোকে ভিডিঅ'টো চাওক তাত মই নোটিছ প্ৰকাশ পাব বুলি কৈছিলোঁ আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু ঠিক তেনেদৰে আজি আপোনাৰ ডিডব্লিউৰ ফালৰ পৰা এখন অফিচিয়েল নোটিছ প্ৰকাশ পাইছে আৰু সেই অফিচিয়েল নোটিছখনত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বুলি পেলাই ইয়াতে লিখিছে কিন্তু ইয়াতে এটা কথা আছে আপোনাৰ ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যনে হ'ব তেনেকৈ আপোনালোকক কৈ দিলে নহ'ব কথাখিনি জনাব লাগিব ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যিসকলে আপোনাৰ অনলাইন এপ্লাইৰ সময়ত কালচাৰেল বা স্পৰ্টছ বা NCC চাৰ্টিফিকেট দিছিলে তো সেই ক্যান্ডিডেটখিনিৰহে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা এই নোটিছখনত লিখিছে মানে আজিৰ প্ৰকাশ পোৱা নোটিছখনত লিখিছে যিসকলে আপোনাৰ কালচাৰেল স্পৰ্টছ এণ্ড NCC চাৰ্টিফিকেট দিছিলে তেওঁলোকৰ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অহা 6 ছেপ্টেম্বৰৰ পৰা তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি ষ্টাৰ্ট হ'ব টাইমিংটো ইয়াতে 11:30 AM to 5:30 PM দিয়া হৈছে ভেনিউটো আপোনাৰ কনফাৰেন্স হল ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী 19 তো ইয়াতে আপোনালোকে যাব লাগিব গৈ পেলাই আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এতিয়া কথা হ'ল যে যিখিনি ক্যান্ডিডেটছ আপোনাৰ কালচাৰেল বা স্পৰ্টছ বা NCC চাৰ্টিফিকেট দিয়া ক্যান্ডিডেটছ আছিলে অনলাইন এপ্লাইৰ সময়ত তেওঁলোকৰ লিষ্টখিনি আপোনাৰ অলৰেডি মই চালো এইমাত্ৰ ডিডব্লিউৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপোনাৰ www.assam.gov.in এই অফিচিয়েল ৱেবছাইটটোত অলৰেডি আপলোড কৰিছে লিষ্টখিনি তো আপোনালোকে যাওক আপোনালোকৰ লিষ্টখিনি অফিচিয়েল ৱেবছাইটত চাওক মই বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো বাৰু দি দিম মই আপোনালোকক অফিচিয়েল ৱেবছাইটটোৰ লিংক বা মোৰ টেলিগ্ৰাম চেনেলত অলৰেডি মই নোটিছখন আপলোড কৰিছোঁ যিসকলে মোৰ টেলিগ্ৰাম চেনেলত আছে তেওঁলোকে নোটিছখন অলৰেডি পালেই কিছু সময় আগতেই পালে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই বাৰু মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকো দি দিম তাৰ পৰা গৈ মোৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হ'ব পাৰিব এনিৱে এটা আপডেট যে কালচাৰেল বা স্পৰ্টছ বা NCC চাৰ্টিফিকেট দিয়া ক্যান্ডিডেটখিনিৰ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট আহিছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অহা 6 ছেপ্টেম্বৰৰ পৰা হ'ব কিন্তু এতিয়া কথা হ'ল যে যিখিনি ক্যান্ডিডেট আপোনাৰ এই চাৰ্টিফিকেটখিনি নিদিয়াকৈ আপোনাৰ এপ্লাই কৰিছিলে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ বাবেও হয়তো ডিডব্লিউয়ে আপোনাৰ এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি শেষ হোৱাৰ পাছত আপোনাৰ তেওঁলোকৰ বাবে লিষ্ট প্ৰকাশ কৰিব সেই অনুযায়ী আপোনালোকক সেই ক্যান্ডিডেটখিনিকো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিব ভেনিউ দিব টাইম দিব আৰু সেই টাইম বা ভেনিউ মতে আপোনালোকে সেই ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিব এই ৰিক্ৰুইটমেণ্টটো হয়তো যোৱা ৰিক্ৰুইটমেণ্টতকৈ আৰু বেছি নিকা কৰিবলৈ চেষ্টা কৰিছে মই এইটো নাই কোৱা যে যোৱা ৰিক্ৰুইটমেণ্টবিলাক নিকা নাই হোৱা কিন্তু বহু হয়তো খুদ থাকি যায় আপোনালোকক মই আগৰ পৰাই ভিডিঅ' দি আহিছোঁ বহুকেইটা ৰিক্ৰুইটমেণ্টৰ ভিডিঅ' আপোনালোকক দিছোঁ আপোনালোকে চাইছে আমাৰ ভিডিঅ'সমূহ হয়তো বহু বেছি নিকা কৰিবলৈ চেষ্টা কৰিছে সেইকাৰণে অলপ দীঘলীয়া প্ৰচেছ হ'ব ডেফিনেটলি কাৰণ এইখিনি আপোনাৰ কালচাৰেল স্পৰ্টছ বা NCC বহুত বেছি ক্যান্ডিডেট নাথাকে তথাপিও আপোনাৰ মানে টাইম লৈছে এবাৰ ডিডব্লিউয়ে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিছে ডিডব্লিউয়ে তাৰ পিছতহে আপোনাৰ মেৰিট লিষ্টখিনি হয়তো প্ৰকাশ পাব বা আপোনাৰ এইটোও কৰিব পাৰে যে এই ক্যান্ডিডেটখিনিৰ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি ফিজিকেলি হ'ব বা আপোনাৰ বাকি যিখিনি ক্যান্ডিডেট আছে যিসকলে কালচাৰেল বা স্পৰ্টছ বা NCC চাৰ্টিফিকেট নাই দিয়া তেওঁলোকৰ হয়তো আপোনাৰ অনলাইন ভেৰিফিকেশ্যন হ'ব হেতু হ'ব পাৰে নতুবা আপোনাৰ এইখিনি ক্যান্ডিডেটৰ আপোনাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছত বাকি ক্যান্ডিডেটখিনিৰ বাবে এনেকুৱা ধৰণে আপোনাৰ লিষ্ট প্ৰকাশ কৰিব ডিডব্লিউয়ে আৰু আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰিব তো দুয়োটাই হোৱাৰ পসিবিলিটি আছে যিয়ে নহওক কিয় আমি পৰৱৰ্তী সময়ত গম পাম যেতিয়াই গম পাম আপোনালোকক আমি আমাৰ এই চেনেলৰ জৰিয়তে আপডেটখিনি দি থাকিম এজ অফ নাও এইটো আপডেট আছিলে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লিষ্টখিনি ডাউনলোড কৰি লওক ক্যান্ডিডেটসকলে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেল আৰু অফিচিয়েল ৱেবছাইট ডিডব্লিউৰ লিংকটো দিছোঁ তাৰ পৰা গৈ চাই লওক গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে আপোনালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আপকামিং আপডেটছখিনি আমাৰ চেনেলৰ পৰা পাই থাকিবৰ বাবে গতিকে আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ